হেল্ল' এভৰিৱান, আপোনালোকৰ বাৰু খোৱা বোৱা হ'লেই চাগে নহয়নে? মোৰ হ'লে খোৱা দেৰি। আজি মই গৰম পূৰা পৰিছে, এনেকৈ মই দাইলখিনি বনালোঁ। মধুসোলেং ঢেকীয়া আছিলে, দাইল কেইটামান দিলোঁ, লগতে থেকেৰা শুকুৱাই থৈছিলোঁ, তাৰো 2 চকল দি দিলোঁ। এনেকৈ দি অলপ পানী দি মই 2টা চিটি মাৰি ল'ম। নিমখো দিলোঁ আন্দাজমতে। তাৰপিছত চিটি মাৰি হোৱাৰ পিছত মই এখন কেৰাহী পাতি তাতে পাঁচফোৰণ দিলোঁ মিঠাতেল দি। সেই পাঁচফোৰণখিনি অকণমান ফুটোতে তাতে মই সেই বইল কৰি ৰাখিছিলোঁ যে ঢেকীয়া, মধুসোলেং, দাইল, থেকেৰা দি সেইখিনি মই তাতে দি দিম। অলপ হালধিও দিলোঁ বাৰু। বহুত ভাল লাগে খাই গৰম দিনত এইখন তৰকাৰী। নাই খোৱা যদি এবাৰ ট্ৰাই কৰিব। খোৱাসকলে বাৰু খাইছে, গমেই পায় নহয়নে? সুন্দৰ লাগে খাই গৰমত, গা শীতল পৰি যায়। ভাতৰ লগত খাব আৰু। এয়া ধুনীয়াকৈ মোৰ হৈ গ'ল তৰকাৰীখন। 2টামান ভেন্দিও দি দিলোঁ, ভেন্দি কেইটামান দি খাবচোন, আৰু ভাল লাগে খাই। খালি প্ৰথমতে দি নিদিব কুকাৰত, তেতিয়াহ'লে বেছিকৈ সিজিলে ভাল নালাগে। সেই উতল আহি থাকোঁতেই দিব, তেতিয়া ভাল লাগে। এয়া সুন্দৰকৈ হৈয়ে গ'ল। আজিলৈ আহোঁ তেনেহ'লে, বাই এভৰিৱান।